Hello my dear student, welcome back to my channel Education. আজি যেটো নৱম শ্ৰেণীৰ সমাজ অধ্যয়ন অৰ্থাৎ সোশ্যাল সায়েন্সৰ পৰীক্ষা আছিল বোৰ্ড এক্সাম আজিৰ পেপাৰখন মোৰ লগত আছে আজি যিখিনি 45 নম্বৰ লৈ তোমালোকৰ MCQ আহিছিল হেখিনি মই সলভ কৰি দিম গতিকে বলাচোন ভিডিওটো আমি সম্পূৰ্ণভাৱে চাই লওঁ পেপাৰখন আজি ইমান ইজিও নহয় হাৰ্ডো নহয় গতিকে বলাচোন কি দি আছে চাও তলত দিয়া কোনটো পৃথিৱীৰ ভূপৃষ্ঠ পৰিৱৰ্তনৰ বাহ্যিক কাৰক নহয় ইয়াত দিয়া আছে বতাহ নদী ভূমিকম্প বৰষুণ বাহ্যিক কাৰণ কটাৰ ভিতৰত বতাহ নদী বৰষুণ পৰে গতিকে কোনটো হ'ব বাহ্যিক কাৰণ নহয় উদিছে ইয়াত গতিকে কি হ'ব ভূমিকম্প নেক্সট কোৱেশ্চন দিয়া আছে নদীৰ পানীৰ উৎসবোৰ হ'ল বৰষুণ পৰ্বতৰ উচ্চ ভাগত জমা থকা বৰফ ইত্যাদি পৃথিৱীৰ উপৰি ভাগত ভিন্ন প্ৰকাৰে পৰিৱৰ্তন সাধন কৰে কোনটো সাধন কৰিব ইয়াতে এনসাৰ হ'ব গুটি গেটা খনন কাৰ্য পৰিবহন জমাকৰণ গতিকে এনসাৰ হ'ব 1 2 আৰু 3 3 নম্বৰ দীপৰ বিল কিহৰ বাবে বিখ্যাত এটো হ'ব বি নম্বৰ পৰিভ্ৰমী চৰাইৰ বাবে 4 নম্বৰ দিয়া আছে নদী এখন হৈছে আমাৰ দেশৰ বাবে সম্পদ নদীৰ পৰা কোনো এখন দেশৰ অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰে কিন্তু দেখা যায় যে আমাৰ অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদী তথা ইয়াৰ উপনৈসমূহে আমাৰ ৰাজ্যত ভয়াবহ সমস্যাৰ সৃষ্টি কৰে যেনে গৰাখহনীয়া বানপানী কৃষিভূমি নষ্ট ইত্যাদি ইয়াৰ সমস্যাসমূহ সমাধানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন বিবেচনা কৰা ইয়াত 3 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ হ'ব বৈজ্ঞানিক পদ্ধতিত মথাউৰি নিৰ্মাণ কৰিব লাগে আৰু 4 নম্বৰত নদীৰ বুকু খান্দিব লাগে যাতে বেছিকৈ পানী পৰিবহন হ'ব পাৰে 3 আৰু 4 এইটো শুদ্ধ আনসাৰ হ'ব তাৰ পিছত 5 নম্বৰত দিয়া আছে তলত দিয়া কোনবোৰ বতাহ জনিত দুৰ্যোগ ইয়াত দিয়া আছে হাৰিকেন টাইফুন টৰ্নেড আনসাৰ হ'ব ডি আটাইকেইটা তাৰ পিছত 6 নম্বৰ হিমবাহে বৰফৰ উপৰিও আৰু বহু পদাৰ্থ কঢ়িয়াই আনে বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰ সামগ্ৰিকভাৱে গ্ৰাব বোলে হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাবক কি গ্ৰাব বোলে এনসাৰ হ'ব এ নম্বৰ পাৰ্টছ অফ গ্ৰাব 7 নম্বৰ দিয়া আছে বিভিন্ন দেশ তথা মহাদেশ আৰু সাগৰ তথা মহাসাগৰৰ সংযোগস্থলক উপকূল অঞ্চল বুলি কোৱা হয় তাৰ পিছতটো দিয়া আছে 8 নম্বৰত পৃথিৱীৰ প্ৰায়বোৰ ডাঙৰ চহৰ তথা নগৰ সাগৰৰ উপকূল নাইবা নদীৰ পাৰত অৱস্থিত ইয়াৰ মূল কাৰণ হ'ল আগৰ দিনৰ মানুহে সাগৰ নাইবা নদী পথেৰে সহজে যাতায়াত তথা পৰিবহন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো এ শুদ্ধ আৰু আৰ শুদ্ধ এ শুদ্ধ মানে বিভিন্ন দেশ তথা মহাদেশ আৰু সাগৰ তথা মহাসাগৰৰ সংযোগস্থল উপকূল অঞ্চল বুলি কোৱা হয় এ অশুদ্ধ আৰু আৰ শুদ্ধ 8 নম্বৰ দিয়া আছে 8 নম্বৰত মিলাব দিছে মিলোৱাৰ ফলত বি নম্বৰটো শুদ্ধ হ'ব এ টো হ'ব 2 নম্বৰ মানে চেন্নাই মেৰিনা বিচ তাৰ পিছত বি হ'ব 4 নম্বৰ উত্তৰ আমেৰিকা হ'ব ৰকি পৰ্বতমালা সি নম্বৰ দিয়া আছে ইজিপ্ট হ'ব 3 নম্বৰত দিয়া আছে ইছেনবাৰ্গ ডি আছে শ্ৰীলংকা এটো হ'ব দ্বীপৰাষ্ট্ৰ এটিকে শুদ্ধ আনসাৰ হ'ব আমাৰ বি নম্বৰ তাৰ পিছত 9 নম্বৰত দিয়া আছে ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ উচ্চতা কিমান আনসাৰ হ'ব 10000 মিটাৰ 10 নম্বৰত দিয়া আছে বায়ুমণ্ডলত থকা তলত দিয়া কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি আনসাৰ হ'ব নাইট্ৰজেন 11 নম্বৰ দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি বৰ্তমান সময়ত পৃথিৱীৰ বাবে এক ভয়াবহ সমস্যা গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ আমি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰো আনসাৰ হ'ব 1 আৰু 2 গছ-গছনি বেছিকৈ ৰোপণ কৰিব লাগে 2 নম্বৰ অত্যাধিক গৰম হলে এচি ব্যৱহাৰ কৰিব লাগে এটো নহব 3 নম্বৰ হ'ব জ্বলন ইন্ধনৰ ব্যৱহাৰ কম কৰিব লাগে গতিকে আনসাৰ হ'ব বি 1 আৰু 3 নম্বৰটো হ'ব 12 নম্বৰ বায়ুমণ্ডলত কোনটো স্তৰ বিমান চলাচল কৰাৰ বাবে সুবিধাজনক বি নম্বৰটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰ 13 নম্বৰ দিয়া আছে তলৰ কোনটো বায়ুমণ্ডলীয় চাপৰ অঞ্চলত পানী বৰফ হিচাপে জমা হয় সি নম্বৰ মেৰুদুখীয় উচ্চ চাপৰ অঞ্চল
14 নম্বৰ দিয়া আছে মৌচুমী বতাহ ভাৰতবৰ্ষ তথা দক্ষিণ পূব এছিয়াৰ এক উল্লেখযোগ্য বৈশিষ্ট্য মৌচুমী বতাহৰ বাবে উত্তৰ পূব ৰাজ্য তথা অসমত প্ৰচুৰ বৰষুণ হয় মৌচুমী বতাহৰ ক্ষেত্ৰত কোনবোৰ বিষয় শুদ্ধ চিনাক্ত কৰা এটোৰ এনসাৰ ডি হ'ব গুটেই কেইটাই শুদ্ধ দক্ষিণ পূব 1 নম্বৰ দিয়া আছে দক্ষিণ পূব মৌচুমী বতাহ আৰব সাগৰত সৃষ্টি হয় 2 নম্বৰ মৌচুমী বতাহ বংগোপসাগৰ পাৰ হৈ মেঘালয়ৰ মালভূমিত খুন্দা খায় 3 নম্বৰ উত্তৰ পশ্চিম মৌচুমী বতাহৰ বাবে মেঘালয়ৰ চেৰাপুঞ্জীত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয় 4 নম্বৰ দক্ষিণ পূব এছিয়াৰ অঞ্চলত মৌচুমী বতাহৰ প্ৰভাৱ বেছি গতিকে গুটেই কেইটা শুদ্ধ হ'ব 1 2 3 4 2 নম্বৰ শুদ্ধ আনসাৰ 15 নম্বৰ চাবা তলৰ কোনটো স্থানীয় বতাহৰ উদাহৰণ নহয় এটো হ'ব ডি নম্বৰ জল বতাহ 16 নম্বৰ দিয়া আছে 1498 চনত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হোৱা নাবিকজনৰ নাম কি এনসাৰ হ'ব ভাস্কো দা গামা বি নম্বৰ এনসাৰ 17 নম্বৰ দিয়া আছে ভাৰতত যদিও ইউৰোপ মহাদেশৰ পৰা বিভিন্ন দেশৰ সদাগৰ সকলে বেহা বেপাৰ কৰিবলৈ আহিছিল কিন্তু 1774 চনত পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল সেই সময়ছোৱাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ আছিল ৱাৰেন হেষ্টিং সন অনুযায়ী এটো হৈছে ৱাৰেন হেষ্টিং মানে সি নম্বৰটো শুদ্ধ আনসাৰ 18 তো চাবা 18 দিয়া আছে 1857 চনৰ সিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন হিচাপে অভিহিত কৰা হয় প্ৰথমটো দিয়া আছে 1857 চনৰ সিপাহী বিদ্ৰোহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ এটা নতুন যুগৰ সূচনা কৰিছিল সেকেন্ড আৰ টু দিয়া আছে 1857 চনৰ সিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন হিচাপে অভিহিত কৰা হয় সি নম্বৰটো শুদ্ধ এ আৰু আৰ দুয়ো শুদ্ধ কিন্তু এ আৰু আৰ শুদ্ধ ব্যাখ্যা মানে দুইটাই শুদ্ধ হয় গতিকে সি নম্বৰ এনসাৰটো হ'ব তাৰ পিছত 19 নম্বৰ দিয়া আছে পলাচী যুদ্ধ কোন চনত হৈছিল এটো হ'ব ডি নম্বৰ এনসাৰ 1757 চনত 20 নম্বৰ দিয়া আছে যদিও ব্ৰিটিছ উপনিবেশ চৰকাৰে ভাৰতীয়সকলক শোষণ কৰিছিল তথাপি আধুনিক ভাৰত গঠন কৰাত তেওঁলোকৰ অৱদান যথেষ্ট তাৰ পিছত আছে ব্ৰিটিছসকলে ভাৰতবৰ্ষত আধুনিক প্ৰাচ্য শিক্ষা ৰেল ব্যৱস্থা সমাজ ব্যৱস্থাৰ আধুনিকৰণ ইত্যাদি কৰিছিল এনসাৰ হ'ব ডি এ আৰু আৰ দুয়ো শুদ্ধ কিন্তু এ আৰু আৰ শুদ্ধ ব্যাখ্যা এটো হ'ব এনসাৰ 21 নম্বৰ কোন চনত ব্ৰিটিছ সংসদে গ্ৰহণ কৰা আইনে ভাৰতত যুক্তৰাষ্ট্ৰ গঠন সিদ্ধান্ত লৈছিল এনসাৰ হ'ব সি নম্বৰ 1935 চনত 23 নম্বৰ দিয়া আছে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল আৰু হিন্দু ধৰ্মৰ প্ৰকৃত সত্য বিভিন্ন দেশত প্ৰচাৰ কৰিছিল তেওঁৰ হিন্দু ধৰ্মৰ বিশেষত্ববোৰ আছিল 1 আৰু 2 টো হ'ব এনসাৰ স্বদেশ প্ৰেম সঞ্চাৰ কৰা আৰু আত্মবিশ্বাস যোগাই তোলা এনসাৰ হ'ব এ তাৰ পিছত দিয়া আছে 24 নম্বৰত বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ কোনে গঢ়ি তুলিছিল এটো হ'ব গোবিন্দ ৰানাদে 25 নম্বৰ দিয়া আছে তলত দিয়া কোনটো সংহতি মায়ামৰা সত্ৰৰ অন্তৰ্ভুক্ত এটো হ'ব কাল সংহতি 26 নম্বৰ দিয়া আছে আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল এটো হ'ব বি নম্বৰ বুদ্ধদেৱ তাৰ পিছত 27 নম্বৰ দিয়া আছে আহোমসকলক স্বৰ্গদেউ বুলি কোৱা প্ৰথা কোন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয় এটো হ'ব ডি নম্বৰ সুহুংমু 28 নম্বৰত আছে কোনজন আহোম ৰজাৰ ৰাজত্বকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিল এটো হ'ব এনসাৰ এ সুৰুম্ফা 29 নম্বৰ দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে গঠন কৰিছিল এনসাৰ হ'ব এ অক্টেভিয়ান হিউম 30 নম্বৰ ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি এনসাৰ হ'ব বি বেংগল গেজেট 31ত মিলোৱা আছে শুদ্ধ উত্তৰটো হ'ব সি মানে এ হ'ব 3 নম্বৰ আৰ্য সমাজ দয়ানন্দ সৰস্বতী বি হ'ব প্ৰাৰ্থনা সমাজ এটো হ'ব কেশৱ চন্দ্ৰ সেন সি ৰামকৃষ্ণ মিছন এটো হ'ব স্বামী বিবেকানন্দ ডি হ'ব থিওসফিকেল সোসাইটি এটো হ'ব এনি বেসান্ট মানে এনসাৰ হ'ব C2 32 নম্বৰ একদলীয় শাসন ব্যৱস্থা থকা দেশৰ উদাহৰণ হ'ল এটো হ'ব চীন মানে সি নম্বৰ এনসাৰ 33 নম্বৰ দিয়া আছে গণতান্ত্ৰিক দেশ এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য নেক্সট দিয়া আছে একদলীয় শাসন ব্যৱস্থাৰ চৰকাৰত ৰাজনৈতিক দলে নিজৰ ইচ্ছামতে দেশ শাসন কৰে
এনচাৰটো হ'ব ডি এ আৰু আৰ দুয়ো শুদ্ধ কিন্তু এ আৰু আৰ শুদ্ধ ব্যাখ্যা এইটো এনচাৰ ডি হ'ব 34 নম্বৰ ৰাজনৈতিক দল সম্পৰ্কে তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধবোৰ চিনাক্ত কৰা 1 নম্বৰতে আছে ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ নিৰ্বাচনত অৱতীৰ্ণ হয় ৰাজনৈতিক দলে জনগণক ৰাজনৈতিক শিক্ষা দিয়ে 3 নম্বৰ ৰাজনৈতিক দলে জনমত গঠনত সহায় কৰে 4 নম্বৰ ৰাজনৈতিক দল সদায় ক্ষমতাত থাকে এনচাৰ হ'ব ডি টু 1 2 3 4 নম্বৰটো নহয় গতিকে এনচাৰ 1 2 3 হ'ব ডি নম্বৰ 35 নম্বৰ 35 মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল এনচাৰ হ'ব বি টু 1906 চনত তাৰপিছত দিয়া আছে 37টো দিয়া আছে কাৰ্ল মাৰ্কছৰ আদৰ্শ গ্ৰহণ কৰি ভাৰতবৰ্ষত জন্ম লাভ কৰা দল হৈছে এ হ'ব CPI 37ত দিয়া আছে সৰ্বভাৰতীয় ৰাজনৈতিক দলে দেশৰ সকলো প্ৰান্তত সমান চকুৰে দৃষ্টি নিদিয়ে তাৰপিছত দিয়া আছে 1967 চনৰ পিছত ভাৰতবৰ্ষ আঞ্চলিকতাবাদী চিন্তাধাৰা বেছিকৈ প্ৰকট হয় এটোৰ আনসাৰটো হ'ব বি এ ইজ ইনকাৰেক্ট মানে এই নম্বৰটো অশুদ্ধ আৰু কিন্তু আৰটো শুদ্ধ বি নম্বৰটো আনসাৰ হ'ব 39 নম্বৰ দিয়া আছে আঞ্চলিক দল সম্পৰ্কে কোনবোৰ বিষয় শুদ্ধ বিবেচনা কৰা এটো আনসাৰ হ'ব সি নম্বৰ 1 2 3 গতিকে তাই হ'ব গতিকে আনসাৰ হ'ব সি 39 নম্বৰত আছে ভাৰতবৰ্ষত একদলীয় আধিপত্য কিমান চনলৈকে বৰ্তি আছিল এটো হ'ব 1967 চনলৈ তাৰপিছত 40 নম্বৰ দি আছে দি ইণ্ডিয়ান এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল এটো হ'ব 1876 আনসাৰ হ'ব এ অৰ্থবিজ্ঞানৰ 41 নম্বৰ আছে অৰ্থবিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় এটো হ'ব এডাম স্মিথ 42 নম্বৰ দিয়া আছে তলত দিয়া বিকল্পসমূহৰ পৰা কোনবোৰ অৰ্থনৈতিক কাৰ্যকলাপ নহয় বাছনি কৰা প্ৰথমটো আছে অৰ্থনৈতিক মানে টকা পইচাৰ লগত লেনদেন চিকিৎসকে কৰা সেৱাত টকা পইচাটো লাগেই 2 নম্বৰত আছে মাকৰ পৰা ঘৰতে পোৱা সেৱা মাৰ পৰা যিখিনি সেৱা পায় মায়ে টকা পইচাটো লয় নেকি নলয় 3 নম্বৰ আছে খেতিয়কে কৰা ধান উৎপাদন গতিকে আমাৰ আনসাৰ হ'ব কোনটো ডি নম্বৰ অনলি 2 43 নম্বৰ আছে অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয় এটো হ'ব আনসাৰ ডি মৰিগাঁও 44 নম্বৰত মিলাব দিছে এটোৰ আনসাৰ হ'ব A2 মানে A হ'ব ইংল্যান্ড পাউণ্ড 3 নম্বৰ বি হ'ব আমেৰিকা ডলাৰ সি জাপান হ'ব ইয়ান 4 নম্বৰ ডি হ'ব ৰাছিয়া ৰুবেল মানে শুদ্ধ আনসাৰ হ'ব A2 45 নম্বৰ দিয়া আছে তলত দিয়া কোনটো পৰিৱেশীয় অৰ্থনীতিৰ বিষয়বস্তু নহয় এটো হ'ব ডি ভোগবস্তু এইখিনি আছিল সমাজ বিজ্ঞানৰ যিখিনি তোমালোকৰ MCQ 1 মাৰ্কৰ আহিছিল এইখিনি মই দিছো আশা কৰিছো ভিডিঅটোৰ পৰা তোমালোকে গম পাবা কোনে কিমান মাৰ্কস কৰিছা কোনে কিমান পাবা আজি ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো